আজি আমাৰ কাৰ্যসূচী যোগদান আছিলে, আমাৰ যোগদান কাৰ্যসূচী আছিলে। মোটামুটি আমাৰ ইয়াতে 200জন মান যোগদান হৈছে, বিশেষকৈ মহিলাসকলে আকৰ্ষিত হৈ পেলাই বিজেপিত আহি মানে তেখেতসকলে যোগদান কৰিছে। সংখ্যা মোটামুটি 200 মান হ'ব, 200 মান। যেহেতু বৰ্তমান এই ইউপিপিএল খালিগড় সমষ্টিটো ইউপিপিএলৰ দখলত আছে, বিজেপিয়ে এবাৰ নিজৰ দখলত আনিবৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰস্তুত কৰিছে বা কি কি হেৰি কৰিব? হয়, ৰৌন কৌশল বুলি ক'ব গ'লেতো আমাৰ ৰৌন কৌশলটো বাৰু সেইটো কথা নহয়। মানে ধৰক ৰৌন কৌশলটো সকলো পাৰ্টীয়ে কৰিব, সকলো দলে কৰিব, কিন্তু বিশেষকৈ যিটো নেকি আমাৰ উন্নয়নমূলক যিবিলাক নেকি আঁচনি আছে বা বিশেষকৈ যিবিলাক নেকি কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত, ৰাজ্যিক চৰকাৰৰ নেতৃত্বত যিবিলাক নেকি আমাৰ আঁচনিবোৰ হৈ আছে, উন্নয়নমূলক যিবোৰ নেকি সিদ্ধান্ত লৈছে কাম কৰিবৰ কাৰণে, সেইটো লৈ পেলাই আকৰ্ষণ হৈ আমাৰ মানে সকলো ব্যক্তিবিলাকে আমাক ছাপৰ্ট কৰিব। আৰু যিহেতু মানে সকলোৱে বিচাৰিছে শান্তি, সম্প্ৰীতি আৰু সমৃদ্ধিশীল BTC বিচাৰিছে যিহেতু, গতিকে মই আশা ৰাখোঁ যে সকলোৱে এবাৰ বিজেপিকে ভোট যোগদান দিবলৈ। কাৰ্যসূচীটো চলি আছে আমাৰ ইতিমধ্যেতো, কাৰ্যসূচীবিলাক চলি আছে, নন ষ্টপ কাৰ্যসূচী চলি আহি আছে। আগৰ পৰাই আমাৰ এইটো সাংগঠনিক ক্ষেত্ৰত মানে এনি টাইম আমাৰ কাৰ্যসূচীবিলাক থাকে। কংগ্ৰেছে তেখেতসকলেও ৰাষ্ট্ৰীয় দলত আছে বা সকলো পাৰ্টীয়ে ইয়াতে খেলিব, সেইটো কথা নহয়। ৰাইজে কাক বিচাৰে সেইটোৰ লগতহে কথা আহিব। তেখেতসকলে বহুত কনফিডেণ্টত আছে, ঠিক আছে, তেখেতসকলৰ মতে যদি 1 নম্বৰত আছে, কিন্তু আমিও লাগি আছোঁ বাৰু। তেখেতসকলৰ বিষয়ে মই এতিয়া একো নকওঁ, তেখেতসকলেও যিহেতু খেলি আছে, কাকো মানে আমি ইয়াতে বিজেপি হিচাপে কাকো গালি গালাজ কৰিব সেনেকৈ নিবিচাৰোঁ। আমাৰ যিটো নেকি কৰণীয় সেইটো আমি কৰি আহি আছোঁ, সেইটো হিচাপে মানে আমিও খেলিম নিৰ্বাচনী, সেইটো লৈ কথা নহয় কাকবা গালি পাৰি পেলাই কাকবা তেনেকৈ, কিন্তু উন্নয়নমূলক কাম যিটো নেকি কৰি আছোঁ আমি, সেইটো মতেহে আমি ধৰক মানে যিটো নেকি আমাৰ মানে নিৰ্বাচনী হ'ব, ৰাইজে সকলোৱে আকৰ্ষিত হৈ পেলাই আমাৰ লগত সমৰ্থন কৰিব। অলমষ্ট আশাবাদীটো আমি জয়যুক্ত হ'ম বুলি আশা ৰাখিছোঁ, কাৰণ আমি ষ্ট্ৰংলি ইয়াতে লাগি আছোঁ। আৰু এইবাৰ আমাৰ যিটো নেকি এটা সিদ্ধান্ত লৈছোঁ যে আমি ইয়াতে BTCত মানে কিছুমান যিটো নেকি আমাৰ আগতে কিছুমান সমষ্টিবোৰ তেনেকৈ আমি জিকিব পৰা নাছিলোঁ, কিন্তু এতিয়া আশা ৰাখিছোঁ যে মোটামুটি আমি ক'ব গ'লে 18খন মান আসনত আমি জয়যুক্ত কৰিব পাৰিম বুলি।